মেক্সিমাম কথা আপোনালোকে স্পক্সপাৰ্চনৰ পৰা পালে। এতিয়া মই কিছুমান অলপ ইয়াৰ তেখেতৰ লগত এড কৰিম। তেখেতে যিমানখিনি কোৱাৰ ইয়াৰ যিখিনি গৈ পোৱা নাই মই সেইখিনিহে এড কৰিম। আমি NCST লৈ আমি পিটিশ্যন ফাইল কৰিছিলোঁ ছেপ্টেম্বৰ 1ত আমি ফাইল কৰিছিলোঁ। তাৰ পাছত তেখেতে ডিচেম্বৰ 5ত নোটিছ এটা বিচাৰিলে যে ৰিপ্লাইটো বিচাৰিছে, কনচিলত বিচাৰিছে, PTCL পৰাও বিচাৰিলে ৰিপৰ্টটো কিয় কেনেধৰণৰ লেণ্ডটো ইকুৱেশ্যন কৰিলে, ফৰ্চিবলি কৰিছে নে নৰ্মেলি পাইছে নে কেনেধৰণে এলটমেণ্ট পাইছে, এই গোটেইখিনি NCSTৰ পৰা কাগজ NCSTৰ ফালৰ পৰা কনচিললৈ চিঠি এটা দিছে। সেই চিঠিটো আমিও পাইছোঁ, মোকো দিলে। আৰু তাতে মানে তেখেতসকলে কৈছে যে স্পষ্টকৈ তেখেতসকলে লিখা আছে যে according to 1959 মিকিৰ হিল ডিষ্ট্ৰিক্ট লেণ্ড ট্ৰান্সফাৰ এক্ট মতে লেণ্ড দিব নোৱাৰে বুলি স্পষ্টকৈ লিখা আছে। কিন্তু সিহঁতে কৈছে যে ইচি এক্সিকিউটিভ কমিটিৰ ডিচিশ্যন লৈ আমি চ'লাৰ প্ৰজেক্টৰ কাৰণে আমি দিয়া হৈছে বুলি। সেইদিনা যেতিয়া হিয়াৰিং হৈছিলে 25 অক্টোবৰত যেতিয়া NCSTয়ে হিয়াৰিং কল কৰিছিলে, তেতিয়া আমি এটেণ্ড কৰিছিলোঁ, দুজনে এটেণ্ড কৰিছিলোঁ। তাতে মই কৈছিলোঁ যে এক্সিকিউটিভ ডিচিশ্যন লোৱাটো সেইটোতো ল' নহয়, সেইটো ল' নহয় বুলি ক'লোঁ। আৰু তেখেতে NCST চেয়াৰমেন ছাৰে ক'লে কিমান বছৰলৈকে আপোনালোকে এগ্ৰিমেণ্ট কৰিলে, ক'লে যে 90 বছৰ। ছাৰে 90 বছৰ 5 জেনেৰেশ্যন তেখেতে অলৰেডি ক'লে। এতিয়া ইমানখিনি যে ক'লে যে মই সেইদিনা ক'লোঁ যে APTCLকতো আমি বিশ্বাস কৰিব নোৱাৰোঁ। কিয়? লাংপি হাইড্ৰ' প্ৰজেক্টটো জাষ্ট 3-4 মাহ আগতে 28 জনৰ লোকেল যুৱকসকলক টাৰ্মিনেট কৰি দিছে। কি বিশ্বাসত যে আপোনালোকক আমি ল'ব পাৰিম? নম্বৰ 1। নম্বৰ 2 আকৌ কৈছোঁ, কাৰ্বি আংলং অট'নমাছ কাউন্সিল 1 টকাও ৰেভিনিউ নাপায় সেইটো প্ৰজেক্টত, লাংপিৰ প্ৰজেক্ট। যদি আপোনালোকে এতিয়াও কিন্তু আকৌ আপোনালোকে মাটি বিচাৰি আছে আমাৰ পৰা, এইটো গোটেই অসমৰ ইণ্টাৰেষ্টৰ কাৰণে বিচাৰি আছে। ট্ৰাইবেল মাটিটো আপোনালোকে কৰিব নোৱাৰে। ট্ৰাইবেলৰ মাটি যদি আপোনালোকে কৰিব বিচাৰিছে তেনেহ'লে ট্ৰাইবেল ইণ্টাৰেষ্টত থাকিব লাগে। যেতিয়া NCSTক তেখেতসকলে APTCL ৰিপ্লাই দিছে আমি কম্পেনচেশ্যনটো আমি দিম, কম্পেনচেশ্যনটো আমি দিম বুলি কৈছে। কম্পেনচেশ্যন ডাঙৰ কথা নহয়, চেয়াৰমেন ছাৰে ক'লে কম্পেনচেশ্যন ডাঙৰ কথা নহয়। আমি ট্ৰাইবেল, মই নিজে ট্ৰাইবেল মানুহ আছে, ট্ৰাইবেলৰ মানুহ কেৰেক্টাৰ্ছটো আমি গম পাওঁ। কম্পেনচেশ্যন পইচা পোৱাৰ লগে লগে গাড়ী কিনিব, মদ খাব, মদৰ লগত আৰু কি হ'ব? পাৰ্মানেণ্ট কি আছে? কণ্টিনিউৱাছ পাৰ্মানেণ্টলি আপোনালোকে কি আছে সেইটো কওক। জিৰ', এনচাৰ নাই। মই এই কথাখিনি ধৰিলোঁ। এতিয়া তেখেতে ক'লে যে আপোনালোকে যে ডিষ্ট্ৰাক্টিভ প্ৰজেক্টটো কিয় লৈছে? আপোনালোকে নৰ্থ ইষ্ট কাউন্সিলত ইমান টকা আছে ট্ৰাইবেলৰ কাৰণে, প্ৰজেক্ট লৈ কিনে টকাত লৈ যাওক। চেয়াৰমেন ছাৰে কৈছে যে আপোনালোকে ট্ৰাইবেলৰ আণ্ডাৰমাইন কৰি প্ৰজেক্টটো কৰিব নালাগে। এতিয়া সেইদিনা প্ৰিন্সিপাল ছেক্ৰেটাৰী যোৱা নাই, কোনোবা ৰাজেশ্বৰ তেৰাং ছেক্ৰেটাৰী, তেখেতে কৈছে PWD ইনচাৰ্জ থাকে ছেক্ৰেটাৰী, ৰেভিনিউ ইনচাৰ্জো নহয়। তেখেতে সময় বিচাৰিছে যে ছাৰটো গা বেয়া হৈছে, গতিকে আজিতো এইখিনিতহে আমি ক'ব পাৰিম। গতিকে এতিয়া চাওক, আমি ট্ৰাইবেল মানুহৰ কাৰণে মাটি বিচাৰিছিলোঁ। আমি 2015ত 600 ষ্ট্ৰীমিজ অৰ্গেনাইজেশ্যন, মিলিটেণ্ট অৰ্গেনাইজেশ্যন যিবিলাক অলৰেডি মেইন ষ্ট্ৰীমৰ আহাকেইটাক আমি ডগৰা ৰেজিমেণ্টক আমি প্ৰপ'জেল এটা দিছিলোঁ। তাতে 12,000 বিঘাত আমি মাটি বিচাৰিছিলোঁ। আৰু সেই ৰাবাৰ প্লান্টেশ্যন আৰু টি প্লান্টেশ্যন এখন হৈ পেলাই দিব বিচাৰিছে দেই। এইটো ডগৰা ৰেজিমেণ্টে কাউন্সিলো লিখিছে, লিখিছে যে আপোনালোকে এই 600 জন মানুহৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে মাটি দিয়ক, 20 বিঘাকে। আমি এই যুৱকসকলক যিবিলাক মেইন ষ্ট্ৰীমত আহিছে সেই ল'ৰাসকলক আমি ৰাবাৰ প্লান্টেশ্যন নহ'লে টি প্লান্টেশ্যন আমি দিম বুলি কৈছিলে। আৰু এখেতক ছেটেলমেণ্টলৈকেও লিখিলে, ছেটেলমেণ্টলৈকে CMA লিখিলে, কিন্তু সেই সময়ত নিদিলে। তেতিয়া কৈছিলে যে যদি এই প্ৰজেক্টটো যদি কৰিলে
ৰাজেন টিমুকে একদম ডাঙৰ ইয়াত মানে 600 কেডাৰ্ছ বোলে শ্ৰমিক অৰ্গেনাইজেশ্যন যিবিলাক মানে অলৰেডি মেইন ষ্ট্ৰীমৰ হালোৰাকেইটা ৰাজেনৰ লাইনত আহি যাব বুলি কাংয়াং তেৰাং আছিলে তেতিয়া ডিপুটি চেয়াৰমেন আছিলে কনচিলত সূৰ্য ৰংখাৰ তেতিয়া মেডিকেল হেল্থ EM আছিলে তাৰপিছত হৰেন সিং বে তেতিয়া MAC আছিলে ন MAC আছিলে তেতিয়া ই পাপাৰ পৰা যেতিয়া জিকিছিলে কিন্তু এই দুজনটো কংগ্ৰেছত সোমাই গ'ল এই দুটাটো কংগ্ৰেছৰ সি যোৱা নাই হৰেন সিং বে তেতিয়া সি কৈছে যে সিটো মানা কৰিছে লাষ্ট ডগৰা ৰেজিমেণ্ট COয়ে কৈছে যে ঠিক আছে এলটমেণ্ট দিব নোৱাৰিলেও NOC টো লৈ ল'বা যে আমি এই 600 জন ল'ৰাকেইটাক পাৰ্মানেণ্ট ৰিহেবিলিটেশ্যনৰ কাৰণে সেটেলমেণ্টৰ কাৰণে আমি ৰাবাৰ প্লান্টেশ্যনটো দিম বুলি কৈছিলে এতিয়া তেখেতে লাষ্ট মিষ্টাৰ তুলিৰাম ৰংহাঙৰ ওচৰত গৈখিনি কালাচি হাঞ্চিয়ে কথা পাতিছে তেখেতক এই কথাই কৈছিলে যে চাওক এইজন চিগনেটৰী দেই UPDS সকলেও মানা নাই সূৰ্য মানা নাই কাংয়াং তেৰাং মানা নাই আৰু হৰেন সিং বে মানা নাই গতিকে তোমালোকে তেখেতক কথা পাতক সেইকাৰণে মই দিব নোৱাৰোঁ বুলি ক'লে আকৌ তেখেতে লাষ্ট কয় যে ঠিক আছে ছাৰ NOC লৈকে দিয়ক যে আৰ্মি তলৰ পৰা যিটো ফাণ্ডিংটো কৰিব এইটো আমি একো নকওঁ আপোনালোকে কৰক বুলি এইটো NOC টো এটা কাগজটো লিখক বুলি কৈছে সেইটোও নিদিলে এতিয়া কৰ্পৰেট কোম্পানীটো কি কৰ্পৰেটটো মানে 1000 বিঘা নহয় 20,000 নহয় 1 লাখ বিঘাও দিবলৈ ৰেডি আছে কাৰণ কিয় তাতে যে সেই পইচাবিলাক পাই যায় হেৰা ফেৰি কৰিব পাৰে এই হেৰা ফেৰিৰ লগতে দৌৰি থাকে এতিয়া সৈনিক স্কুল 100 কোটি এইটো হেৰা ফেৰি কম্পেনচেশ্যন পাব সেইটো লৈ বোলে একদম দৌৰা দৌৰি এতিয়া ঠিক এইটো কি নাম আছিলে CBGও 50,000 তাতেও পাব বুলি কৈছে সিহঁতে কিন্তু ফিউচাৰ যে বেনিফিট সিহঁতৰ এৰি দিছে ফিউচাৰ বেনিফিট কি হ'ব এই মাটিবিলাক যে লছ হ'ব সিহঁতে কৈছে যে আমি সব কাম কৰিব পাৰোঁ কাউন্সিলে সব কাম কৰিব পাৰোঁ মাটিৰ ওপৰত আমিহে মালিক বুলি মালিক নহয়তো মানে পাৰ্সোনাল প্ৰফিটৰ কাৰণে যি হলে কৰিব পাৰ্সোনাল ফাইনেন্সিয়েল গেইন হলে সিহঁতৰ যি কৰিব লাগিলে নিজৰ মাইকীও এৰি দিব এনেকুৱা সিহঁতৰ খেল খেলি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত